Good morning, student. So, আজি মই তোমালোকক অনলাইন ক্লাছ কৰিব ওলাইছোঁ। তো অলৰেডি মই তোমালোকক নোটছখিনি দিয়ে দিছোঁ। মেক্সিমাম আমাৰ 80% অফ কোৰ্চ কমপ্লিট হৈ গৈছে অফলাইনতে। ক্লাছতে মই তোমালোকক গোটেইখিনি কৰাই শেষেই কৰি দিছোঁ। তো এতিয়া মাত্ৰ এটা চেপ্টাৰ বাকী আছে MS Access। MS Accessৰ নোটছ মই তোমালোকক দিয়ে দিছোঁ হোৱাটছআপত। তো সেইটোৰ প্ৰেক্টিকেল আমি আজি ষ্টাৰ্ট কৰিম। অ'কে, তো ফাৰ্ষ্ট চেপ্টাৰটো দেখোঁ। ফাৰ্ষ্ট ইনিচিয়েল যেনেকৈ ষ্টাৰ্ট কৰিব লাগে। চ' এতিয়া মই তোমালোকক কম্পিউটাৰ স্ক্ৰীণত দেখাই আছোঁ। অ'কে, চ' MS Access ষ্টাৰ্ট কৰিব হ'লে প্ৰথমতে তোমালোকক MS Access যোনটো অফিচ পেকেজতে আহে, চ' সেইটো ক্লিক কৰি পেলাই খুলি ল'ব লাগিব। অ'কে, চ' ইয়াৰ পৰা যোনটো ব্লেংক ডাটাবেছ বুলি আছে সেইটো চিলেক্ট কৰি ল'বা আৰু তলত এইটো ক্ৰিয়েট বুলি অপশ্যন আছে, চ' সেইটোত ক্লিক কৰি ল'লে হ'ল। ইয়াতে ফাইল নেম যোনটো আছে ডাটাবেছ 2, চ' এই নামটো তোমালোকে যদি চেঞ্জ কৰিব খোজা কৰিব পাৰা, নহ'লে বাই ডিফল্ট যোনটো নাম থাকে সেইটোৱে ৰাখিলে একো প্ৰব্লেম নহয়। চ' ইয়াতে ডাটাবেছ 2 এইকাৰণে কেলৈকি মই অলৰেডি ইয়াতে কেইটামান ডাটাবেছ বনাই লৈছিলোঁ। অ'কে, চ' তোমালোকৰ হয়তো ডাটাবেছ 1 বুলি আহিব। চ' যেনেকৈ নাম আহে সেইটোৱে ক্ৰিয়েট বুলি লিখি পেলাই সেইটো ছেভ কৰি ল'লে হ'ল। ক্ৰিয়েট বুলি যোনটো অপশ্যন আছে তাতে ক্লিক কৰি দিবা। অ'কে, এতিয়া তোমালোকৰ আগত চোৱা এটা ব্লেংক ডাটাবেছ আহি গৈছে, দেখিব পাৰিছা চাগে ভালকৈ। মই জুম কৰি দিছোঁ। ব্লেংক ডাটাবেছ মিনছ এইটো যোনটো টেবুল হয়, ফাৰ্ষ্ট তোমালোকক টেবুল বনাব লাগিব। অ'কে, চ' এইখন টেবুল কিন্তু একো নাই ইয়াতে ফিল্ড নাই। চ' ইয়াতে আমাক ফাৰ্ষ্টতে ইয়াতে ফিল্ডবিলাক ইনচাৰ্ট কৰিব লাগিব। তো ফিল্ড ইনচাৰ্ট কৰাৰ কাৰণে ফাৰ্ষ্টতে তোমালোকক এই যোনটো ভিউ অপশ্যন আছে এই ভিউত ক্লিক কৰি ল'বা। তাতে যোনটো ডিজাইন ভিউ আছে তাতে ক্লিক কৰি ল'বা। অ'কে, ইয়াতে অপশ্যন আহিছে যে তোমাক এই টেবুলখন প্ৰথমতে ছেভ কৰি ল'ব লাগিব। চ' ইয়াতে টেবুল 1 বুলি আছে, তোমালোকে যিকোনো নাম দি পেলাই ইয়াতে ছেভ কৰি ল'ব পাৰা। অ'কে, মই টেবুল 1 বুলিয়ে ছেভ কৰি আছোঁ বাই ডিফল্ট। তোমালোকৰ যদি একো নাম তেনেকৈ মনত অহা নাই, যোনটো নাম ইয়াতে দিয়া আছে টেবুল 1, চ' সেইটো নাম দিয়ে তোমালোকে ছেভ কৰিব পাৰা। চ' যোনটো নাম আছে মই সেইটো নাম দিয়ে অ'কে বুলি ক্লিক কৰি ল'লোঁ। অ'কে, এতিয়া ইয়াতে এটা তোমালোকক চোৱা দেখিব পাৰিছে চাগে ফিল্ড নেম আৰু ডাটা টাইপ এনেকুৱাকৈ অপশ্যন আহিছে। চ' ইয়াতে মই এতিয়া তোমালোকক মানে অলৰেডি এটা তোমালোকক এটা জাষ্ট খালি থিংক কৰিব লাগিব যে তুমি টেবুলখন কেনেকৈ বনাবা, কেনেকুৱা ধৰণৰ তোমালোকৰ টেবুলখন হ'ব। মই চিম্পলি এখন টেবুল লৈছোঁ, জাষ্ট খালি তাতে ৰোল নম্বৰ থাকিব, নেম থাকিব, ষ্টুডেণ্টৰ নেম, জাষ্ট ছাবজেক্ট কেইটামান থাকিব। অ'কে, চিম্পল তেনেকুৱা, বেলেগ একো কমপ্লেক্স মই টেবুল দিয়া নাই, জাষ্ট চিম্পলি এইকেইটা অপশ্যন থাকিব। চ' প্ৰথমতে যোনটো ফিল্ড নেম আছে অপশ্যন, চ' ইয়াতে ID বুলি লিখা আছে। চ' এইটোক তোমালোকে গুচাই ল'বা, ডিলিট কৰি পেলাই ইয়াতে জাষ্ট খালি মই ৰোল নম্বৰটো প্ৰেছ কৰি লৈছোঁ। ক্লেপছ লক অন কৰি পেলাইও লিখিব পাৰা, আৰু নহ'লে বাই ডিফল্ট যেনেকৈ লিখা তোমালোকে, কিন্তু ইয়াতে ফুল ষ্টপ নিদিবা, ইয়াতে ফুল ষ্টপ একচেপ্ট নকৰে। অ'কে, চ' ৰোল নম্বৰ যোনটোত ফুল ষ্টপ থাকে, নম্বৰৰ পিছত যোনটো ফুল ষ্টপ থাকে সেইটো নালাগে দিব, চিম্পলি ৰোল নম্বৰ বুলি লিখি ল'লে হ'ল। অ'কে, তাৰপিছত নেক্সট যোনটো ডাটা টাইপ যোনটো অপশ্যন আছে, ইয়াতে এই ছাইডৰ যোনটো এৰো চাইন আছে ইয়াতে ক্লিক কৰি ল'লে তোমালোকৰ অপশ্যনবিলাক আহি যাব। চ' ইয়াৰ পৰা ৰোল নম্বৰ যিহেতু নম্বৰ হয়, তোমালোকে নম্বৰ বুলি চিলেক্ট কৰি ল'বা। তাৰপিছত নেক্সট লাইনত আহিলে হ'ল। এতিয়া নেক্সট যোনটো তোমালোকে ফিল্ড ইয়াতে ইনচাৰ্ট কৰিবা, মই ছাপ'জ নেম দিছোঁ। অ'কে, টেপ মাৰিলে তুমি এগেইন নেক্সট টেবত ক্লিক কৰিবা, কিন্তু ইয়াতে এনেকুৱা অপশ্যন আহে, এইটো একো নাই, একো ভয় কৰিব নালাগে। এইটো জাষ্ট খালি তোমালোকে অ'কে যোনটো অপশ্যন আছে ইয়াতে ক্লিক কৰি ল'লে হ'ল। চ' ইয়াতে নেমটো অট'মেটিকলি টেক্সট বুলি আহিছে। নেমটো তোমালোকৰ টেক্সটতে হ'ব যিহেতু কেৰেক্টাৰ টাইপ আহে। চ' দেখিব পাৰিছা চাগে। চ' নেমটো টেক্সট বুলিয়ে ৰাখিবা। তাৰপিছত এগেইন নেক্সট লাইনত ক্লিক কৰি দিলে হ'ল। অ'কে, মই ইয়াতে ছাবজেক্ট নিদিওঁ, জাষ্ট খালি ৰোল নম্বৰ, নেম, সেই ষ্টুডেণ্টৰ কোন জেগা থাকে, মানে চিটি, ইয়াৰ নৰ্মেল এড্ৰেছখিনি আৰু। অ'কে, চিটিটো অবভিয়াছলি টেক্সটতে হ'ব। তাৰপিছত ষ্টেট,
ওকে টেক্সটটো ষ্টেটটো টেক্সটতে হ'ব আৰু মই ইয়াতে পিন কোড দি আছোঁ তো পিন কোডটো অবভিয়াছলি এইটো নাম্বাৰত হ'ব জাষ্ট খালি এন প্ৰেছ কৰি ল'লে তোমাৰ নাম্বাৰ বুলি আহি যাব ওকে তো এতিয়া তুমি এই টেবুলখন সেভ কৰি দিবা সেভৰ অপশ্যন ইয়াতে চাইছা ওপৰত দিয়াই আছে জাষ্ট সেভ এবাৰতো সেভ কৰিছা তো এতিয়া নেক্সট টাইম যেহেতু তুমি গোটেইখিনি লিখি লৈছা এতিয়া জাষ্ট খালি এবাৰ সেভত ক্লিক কৰি ল'লে হ'ল এতিয়া এগেইন তোমালোকে যদি ভিউত যোৱা তাতে ক্লিক কৰিলে এইটো হ'ল ডাটা शीट ভিউ ওকে কাৰোবাৰ যদি তোমালোকৰ এই ডাটা शीट ভিউটো নাহে তেনেহ'লে জাষ্ট খালি ভিউত ক্লিক কৰি পেলাই এইটোতো তোমালোকৰ টগল হৈ আছে কেলে কি মই অলৰেডি ইয়াতে দিয়া আছে কিন্তু ডাটা शीट ভিউ যোনটো আছে সেইটো হ'ল এই যোনটো সৰু এৰো সাইন দেখিছানে মই জুম কৰি দিছোঁ এই ভিউৰ লগতে এইটো যোনটো এৰো সাইন আছে ইয়াতে ক্লিক কৰিলে চাইছা ডাটা शीट ভিউ আৰু ডিজাইন ভিউ সো এইটো যোনটো আমি ইয়াতে ফিল্ড নেম আৰু ডাটা টাইপ ইনসাৰ্ট কৰোঁ এইটো হ'ল ডিজাইন ভিউ আৰু এতিয়া আমাক যাব লাগিব ডাটা शीट ভিউ ওকে তো ডাটা शीट ভিউত গ'লেহে আমি যোনবিলাক ক্ৰাইটেৰিয়া ইয়াতে ইউজ কৰিছোঁ দেখিব পাৰিছা যোনবিলাক ক্ৰাইটেৰিয়া ইউজ কৰিছোঁ যোনবিলাক ফিল্ড নেম আমি ইয়াতে লিখিছোঁ এতিয়া তাতে আমি ডাটাখিনি ইনসাৰ্ট কৰিব লাগে ওকে সিম্পলি ইয়াতে ৰোল নাম্বাৰ ইনপুট কৰিবা সাপোজ মই 1 দিছোঁ নেম কাৰোবাৰ নাম লিখি দিলে হ'ল মই সাপোজ সিম্পলি এনে ৰেণ্ডমলি নাম লিখি দিছোঁ সিটি তোমালোকৰ যেনেকুৱা ইচ্ছা মই সাপোজ ইয়াৰে গোৱালপাৰাৰে লিখি দিছোঁ ওকে তাৰপিছত ষ্টেট পিন কোড ওকে এইটো এনে ৰেণ্ডমলি লিখিছোঁ তোমালোকে লিখি ল'বা ভালকৈ তেনেকৈ টেব মাৰিলে নেক্সট লাইনত আহি যায় ওকে মই সিম্পলি এনেই ৰেণ্ডমলি লিখি দিছোঁ ওকে জাষ্ট কেইটামান তোমালোকে ইয়াতে ডাটা ইনসাৰ্ট কৰি ল'বা এনেকুৱাকৈ ডাটা ইনসাৰ্ট কৰি ল'বা এনেকুৱাকৈ কেইটামান মই জাষ্ট খালি সিম্পলি তোমালোকক দেখাবৰ কাৰণে কেইটামান সোমাই লৈছোঁ আৰু ইয়াতে ইনসাৰ্ট কৰি লৈছোঁ ওকে সো দেখিব পাৰিছা এইকেইটা গোটেইকেইটা হৈ গৈছে তোমালোকে যদি আৰু ইয়াতে ইনসাৰ্ট কৰিব বিচাৰা জাষ্ট খালি সোমাই গ'লে হ'ল এটাৰ পিছত এটা ওকে এতিয়া এইটো এগেইন তোমালোকে এই ওপৰত যোনটো সেভ বাটন আছে এবাৰ ক্লিক কৰি দিবা ওকে এইটো সেভ হৈ যাব ওকে এতিয়া এইটো মই ক্লোজ কৰি দিছোঁ ইয়াৰ পৰা একদম টোটেলি ক্লোজ কৰি দিছোঁ কেলে কি নেক্সট টাইম খুলিলে তুমি গম পাব লাগিব কেনেকৈ খোলে এইটো একদম টোটেলি ক্লোজ কৰি দিলোঁ ওকে এগেইন ইয়াৰ পৰা মই MS এক্সেছ খুলি লৈছোঁ খুলিছে এতিয়া ইয়াতে ব্লেংক ডাটাবেছ নহয় তোমাৰ যোনটো ডাটাবেছ আছে সেইবিলাক সিলেক্ট কৰিব লাগিব ওকে এতিয়া মই জাষ্ট সিম্পলি ইয়াতে নাম দিছিলোঁ ডাটাবেছ 2 বুলি সো সেইটো সিলেক্ট কৰি ল'লোঁ আহিছে এতিয়া সিম্পলি তোমাৰ টেবুলৰ নামটো দেখা পাইছা টেবুল 1 ইয়াতে যোনটো অপশ্যন আহিছে সিকিউৰিটি কনচাৰ্ন বুলি জাষ্ট খালি এই অপশ্যনত যাবা গৈ পেলাই ইয়াতে ইনেবল কৰি দিব লাগিব ইনেবল দিছ কণ্টেণ্ট ওকে তলত ওকে আহিছে এতিয়া তোমাৰ এই টেবুলখন যদি খুলি দিয়া ডাবল ক্লিক কৰি দিয়া তুমি যোনবিলাক ডাটা সোমাই দিছিলা তেনেকুৱাকৈ আহি গৈছে সো এইখন ডাটাবেছতে তোমালোকে আৰু টেবল ইনসাৰ্ট কৰিব আৰু টেবল বনাব পাৰা কেনেকৈ বনাবা জাষ্ট এতিয়া ইয়াতে এইখন ডাটাবেছতে আৰু যদি নতুনকৈ টেবল বনাব হয় জাষ্ট সিম্পলি এই ক্ৰিয়েট অপশ্যন আছে হোমৰ সাইডতে ক্ৰিয়েটত ক্লিক কৰি দিবা টেবুলত যাবা ওকে আৰু এখন টেবল আহি গৈছে ওকে তো ইয়াতে সিম্পলি একো নাই কম্পিউটাৰে বাই ডিফল্ট ইয়াৰ যোনটো মেমৰি সেট কৰা আছে ফিল্ডবিলাক সেইবিলাকে দিছে সো তোমালোকে ইয়াতে নিজৰ ফালৰ পৰা যোনবিলাক নতুনকৈ আৰু ফিল্ড দিব বিচাৰা জাষ্ট এগেইন সেই ভিউত যাবা ডিজাইন ভিউ
তো ইয়াতে অপশ্যন আহিব যে এই টেবুলখন তোমালোকক প্ৰথমতে ছেভ কৰিব লাগে ইয়াতে টেবল 2 বুলি আহিছে অ'কে ইয়াতে এগেইন তোমালোকে বেলেগ নাম দিও ছেভ কৰিব পাৰা মই ইয়াতে সাপোজ ছেভ কৰিছোঁ লাইব্ৰেৰী বুজিছোঁ ছেভ কৰিলোঁ অ'কে অ'কে চাইছা এটা সাইডত চোৱা তোমালোকৰ লাইব্ৰেৰী বুলি টেবুলখন ছেভ হৈ গৈছে আৰু ইয়াতে ফিল্ড নেমবিলাক যে সোমাই দিবা ফিল্ড নেমবিলাক যে ইনচাৰ্ট কৰিবা ফিল্ড নেমৰ তোমাৰ ক্ৰাইটেৰিয়াবোৰ আহি গৈছে চ' ইয়াতে এতিয়া তোমালোকে ফিল্ড নেমবিলাক ইনচাৰ্ট কৰি দিব পাৰা তো চিম্পলি মই ইয়াতে ইনচাৰ্ট কৰি দি আছোঁ সাপোজ কাষ্টমাৰ আইডি বুলি চ' এগেইন ইয়াতে কাষ্টমাৰ আইডিটো যে নম্বৰ টাইপ হ'ব চ' ইয়াৰ পৰা তোমালোকে নম্বৰ বুলি ক্লিক কৰি ল'বা নেক্সটত ক্লিক কৰিলে ইয়াতে সাপোজ মই নেম বুলি দিছোঁ নেম মানে কোনে কাষ্টমাৰৰ নাম হ'ব কোন কাষ্টমাৰে ল'ব ইয়াতে এটা অপশ্যন আহিছে ইয়াতে জাষ্ট খালি অ'কে কৰি দিলে হ'ল নেমটো অবভিয়াছলি তোমাৰ টেক্সটতে হ'ব নেক্সট লাইনত ক্লিক কৰি ল'বা ইয়াতে সাপোজ বুক নেম তো বুক নেমটো অবভিয়াছলি তোমাৰ টেক্সটতে হ'ব চ' ইয়াতে অথৰ বুলি দি আছোঁ কোনে লিখিছে সেই কিতাপখন সেইটো অবভিয়াছলি টেক্সটতে হ'ব চ' সেইটোৰ প্ৰাইচ কিমান দাম চ' প্ৰাইচটোতো নম্বৰ হ'ব চ' এন বুলি ক্লিক কৰিলে তোমাৰ আহি যাব নহ'লে এই সাইডৰ যোনটো এৰো সাইন আছে তাতে ক্লিক কৰিলেও তোমালোকৰ আহি যাব অপশ্যন অ'কে এইখিনিয়ে চ' সেইটো জাষ্ট খালি তোমাৰ লিখা হৈ গৈছে এইটো চিম্পলি জাষ্ট এই ওপৰত যোনটো অপশ্যন আছে ছেভত তুমি ক্লিক কৰি দিবা এইটো ছেভ হৈ যাব চ' ইয়াতে তোমাৰ এতিয়া ডাটাখিনি ফিল কৰিব হ'লে এগেইন এই এৰ'টোত ক্লিক কৰি পেলাই ডাটা শ্বীট ভিউত যাবা তোমাৰ যোনবিলাক তুমি ক্ৰাইটেৰিয়া এইবিলাক লিখিছিলা ফিল্ডবিলাক লিখিছিলা এতিয়া গোটেইখিনি আহি গৈছে অ'কে চ' এতিয়া ইয়াতে তোমাৰ ফিল্ডখিনি সোমাই দিবা কাষ্টমাৰ নাম্বাৰ যোনটো লিখিছিলা এতিয়া তোমালোকে ক'বা যে নাম্বাৰটোতো এন গোটেই নাম্বাৰটো দেখা যোৱা নাই চাই এৰৰটো তুমি লাইনৰ ওপৰত দিয়াৰ লগে লগে এৰৰ শ্বেপটো চেঞ্জ হৈ গৈছে যেতিয়া এনেকুৱা শ্বেপ আহিব জাষ্ট খালি লেফ্ট ক্লিকটো ধৰি পেলাই অলপ টানি দিলে তোমাৰ গোটেই নামটো আহি যাব কাষ্টমাৰ আইডি অ'কে এটা চিম্পলি ৰেণ্ডমলি কিবা এটা নাম দি দিয়া নাম্বাৰ দি দিয়া মই সাপোজ 111 দি দিছোঁ নেম দিয়া কোনে লৈছে তোমাৰ কিতাপখন সাপোজ অ'কে বুক নেম কিতাপৰ নাম সাপোজ কম্পিউটাৰ চায়েন্স অথৰ এইটো এনেই জাষ্ট চিম্পলি নাম দি আছোঁ দেই এনেকুৱা নহয় যে এইটো নামৰে কিবা কিতাপ আছে মই চিম্পলি নাম দি আছোঁ এইটোৰ তোমালোকে যদি একচুৱেলি জানা যে কোনখন কিতাপৰ কোন অথৰ আছে কিমান দাম আছে সেনেকুৱাকৈ পুট কৰি দিব পাৰা মই জাষ্ট ৰেণ্ডমলি দি দিছোঁ অ'কে তেনেকুৱাকৈ কেইটামান ডাটা পুট কৰি দিবা আৰু জাষ্ট খালি এইটো চাব লাগে জাষ্ট খালি এনেই ৰেণ্ডমলি দি দিছোঁ দেই অ'কে
সো এইটো যেতিয়া তোমালোকৰ গোটেইখিনি পুট কৰা হৈ যাব জাস্ট সিম্পলি সেভ কৰি দিবা তো এনেকুৱাকৈ তোমালোকে যিমান ইয়াতে ইচ্ছা সিমান এখন ডাটাবেছতে তুমি টেবল ক্ৰিয়েট কৰি ল'ব পাৰা জাস্ট সিম্পলি এই ক্ৰিয়েট অপশ্যনত যাবা আৰু টেবলত ক্লিক কৰিবা তো যিমান তোমালোকৰ ইচ্ছা তেনেকুৱাকৈ টেবল আহি থাকিব ওকে সো এইটো জাস্ট খালি সিম্পলি টেবল বনোৱাৰ টেবল জাস্ট সিম্পল স্টাৰ্টিং টেবলৰ কেনেকুৱাকৈ বনাব পাৰা ওকে টেবলতো আৰু ক্ৰাইটেৰিয়া আছে যেনেকুৱাকৈ সাপোজ মই আৰু এখন টেবল বনাই আছোঁ নতুনকৈ টেবল ওকে এইটো নতুন টেবল দিছোঁ এইটো জাস্ট ডিজাইন ভিউত যাওঁ মই ওকে এইটো সেভ কৰিব দিব ওকে সো এইখন টেবল মই এতিয়া সাপোজ ইয়াতে নাম দিছোঁ ভোটাৰ আইডি বুলি মই বা সৰি ভোটাৰ আইডি ভোট বুলি সিম্পলি এইটো সেভ কৰি দিছোঁ ওকে এতিয়া এনেকুৱাকৈ এখন টেবল আহি গৈছে ইয়াতেও সিম্পলি মই একো কমপ্লেক্স নিদিওঁ জাস্ট সিম্পলি ইয়াতে মই ভোটাৰ আইডি বুলি লিখি দিম মানে এটা ক্যান্ডিডেটৰ ভোটাৰ আইডি দিব সো এইটো অবভিয়াছলি তোমাৰ নাম্বাৰ টাইপৰে হ'ব সো নাম্বাৰ তো ইয়াতে নেম থাকিব এইটো যেতিয়া অপশ্যন আহে জাস্ট খালি ওকে কৰি দিবা ভয় খাব নালাগে একো নাই তাতে ওকে নেম দিবা এড্ৰেছ দিবা এড্ৰেছটো মই টেক্সটতে দিছোঁ ওকে তাৰপিছত এইজ ওকে এইজটো তোমাৰ নাম্বাৰ হ'ব ওকে হ'ল ইয়াতে এতিয়া আকৌ এইটো যোনটো মই ইউজ কৰি আছোঁ এইটো কোৱা হয় ইমপ্লিমেণ্ট ভেলিডেশ্যন ৰুল এণ্ড ভেলিডেটেড ডাটা ওকে তো ভেলিডেশ্যন ৰুল আৰু ভেলিডেটেড ডাটা কি হয় এইটো একচুৱেলি এই ক্ৰাইটেৰিয়াটো ইউজ কৰিলে যেতিয়া তোমালোকে ডাটা ইনচাৰ্ট কৰিবা তেতিয়াই যদি কিবা ভুলকৈ ডাটা ইনচাৰ্ট কৰিছা তেতিয়াই তোমাক এটা মেছেজ হিচাপত দেখাই দিব যে এইটো কাৰেক্ট ডাটা নহয় তেতিয়া তুমি লগে লগে ঠিক কৰি ল'ব পাৰা সো এইটো সিম্পলি যেহেতু মই ভোটৰ ওপৰত এইটো ডাটাবেছটো বনাই আছোঁ তো মই সিম্পলি ইয়াতে যোনটো অপশ্যন আছে তলত চাবা এই এইজৰ ওপৰত ক্লিক কৰিবা হা এই যোনটো ক্ৰাইটেৰিয়া ফিল্ড নেম আছে এইটোত ক্লিক কৰি পেলাই তলত চাবা জেনেৰেল বুলি অপশ্যনত এই ভেলিডেশ্যন ৰুল আৰু ভেলিডেশ্যন টেক্সট ওকে ভেলিডেশ্যন ৰুলত তোমাক লিখিব লাগিব জুম কৰি দিছোঁ ভেলিডেশ্যন ৰুলত তুমি ক্লিক কৰি ল'বা ভেলিডেশ্যন ৰুলত মই তাতে লিখি দিছোঁ গ্ৰেটাৰ দেন 18 ওকে আৰু ভেলিডেশ্যন টেক্সটত লিখি দিছোঁ this person is minor and not eligible to vote so sorry to validation rule of greater than 18 hoy to less than 18 okay কারবাক যদি তুমি less than 18 age to যদি less than 18 insert কৰিছা so message to আহিব sorry message to আহিব this person is minor this person is minor and not eligible to vote okay etu just khali eta criteria so etu jenaka ke moi disu etu just khali age or khetrot ha এটো বেলেগ বেলেগ ক্ৰাইটেৰিয়া আছে এটো জাস্ট খালি এজৰ ক্ষেত্ৰত মই দেখাই দিছোঁ সো এটো তোমাৰ এতিয়া হৈ গৈছে এটো জাস্ট সিম্পলি সেভ কৰি দিও এতিয়া সিম্পলি জাস্ট ডাটা শীট ভিউত গৈ পেলাই এটো চাইছা তোমালোকৰ গুটেখিনি আহি গৈছে এতিয়া মই জাস্ট সিম্পলি এটা নাম্বাৰ দি দিও ওকে নেম সাপোজ দি আছো
okay H okay either H2 যদি মই suppose 17 দিও okay লগে লগে চাইছানে মেসেজ আহি গৈছে যে this person is minor and not eligible to vote কে কিউ আহিছে মই তাতে ভ্যালিডেশন রুলত তাতে দি দিছিলো যে less than 18 হলে এই মেসেজটো আহিব বুলি ভ্যালিডেশন টেক্সটত এইটো লিখি দিছিলো সো তাৰ কাৰণে এইটো মেসেজ আহি গৈছে সো এতিয়া ইয়াতে আহিব কি তুমি যদি তোমাৰ মৰণ নাথাকে যে তুমি গ্ৰেটাৰ লেস দেন 18 বুলি কিবা লিখিছিলা বা সামথিং তেনেকুৱা সো এইটো মেসেজ দেখা লগে লগে তোমাৰ মনত পৰি যাব ও মইতো তেনেকে মেসেজ দিছিলো সো এতিয়া এইটো কি হ'ব সো এইটো তুমি ওকে কৰি দিবা আৰু সিম্পলি এজ যোনটো আছে এজ 17 লিখিছিলা যে সো এইটো 17 নহয় বঢ়াই দিলা সাপোজ মই দিছো 20 বুলি এতিয়া যদি মই দিও এতিয়া একো নাই ওকে সিম্পলি এটো দেখাবৰ কাৰণে যে ভ্যালিডেশন রুল আৰু ভ্যালিডেশন টেক্সটতো তুমি কিবা লিখি পালাই হেতু ক্ৰাইটেৰিয়াও তুমি তোমাৰ টেবুলখনত হেতু ক্ৰাইটেৰিয়াও মেনশন কৰি দিব পাৰা এটো এটা টেবুলৰ এটা বেলেগ ক্ৰাইটেৰিয়া ওকে এবিলাক কৰি চাবা এটাত পিছত এটা মই তেনেকুৱাকে বেলেগ বেলেগ আৰু টেবুল আৰু আছে ইয়াতে অপশন কোৱেৰি আছে ৰিপোৰ্ট আছে ফৰ্ম আছে বেলেগ বেলেগ অপশন আছে এইটো আজি খালি অকল টেবুলৰ অপশন দেখালো ওকে এখন টেবুল এটা জাস্ট সিম্পলি মই সেভ কৰি দিছো ওকে আচ্ছা ইয়াতে আৰু ক্ৰাইটেৰিয়া আছে যেনেকুৱা কি সাপোজ এতিয়া তুমি অকল এই দুটাই লৈছা গুৱাহাটী আৰু গোৱালপাৰা ন তো ইয়াতে যদি মই ইয়াতে চাইছানে ফিল্টাৰ অপশন আছে এই ফিল্টাৰ অপশনত যদি ক্লিক কৰা চাইছা আৰু অপশন আহি গৈছে সো ইয়াতে আচ্ছা ফিল্টাৰ অপশনত অকল ইয়াতে যেহেতু ভোটাৰ আইডিত ক্লিক কৰা আছিল সেইকাৰণে ইখিনিহে আহিছে ওকে মোক এইটো অপশন নালাগে মোক এইটো অপশন নালাগে মই সাপোজ যোনটো অপশনত দেখিব বিচাৰিছো সাপোজ এড্ৰেছত ক্লিক কৰি লবা এড্ৰেছ এটা জাস্ট খালি ডাটাত ক্লিক কৰি ললে হ'ল জাস্ট সিম্পলি তুমি ফিল্টাৰ অপশনত ক্লিক কৰি লবা আৰু ইয়াতে চাইছা গুটেখিনি আহি গৈছে সো মই সাপোজ অকল গোৱালপাৰাখিনিহে চাব বিচাৰিছো সিলেক্ট যোনটো অপশন আছে এইটো আগে গুছাই লবা তাৰপিছত গোৱালপাৰা ইয়াতে যদি তোমাৰ ঢেৰো অপশন আছিল বহুত যদি হাজাৰ হাজাৰ অপশন আছে তেতিয়া তোমাৰ এইটো বস্তু কৰিলে বেছি তুমি সুবিধা হ'ব চাবলে এতিয়া আমাৰ ইয়াতে অকল দুটাহে অপশন তুমি এনেও দেখিব পাৰিছা কেটা আছে সো মই অকল গোৱালপাৰা বুলি সিলেক্ট কৰি যদি ওকে কৰি দিও ইয়াতে অকল গোৱালপাৰাখিনিহে দেখাব চাইছানে অকল গোৱালপাৰাখিনিহে দেখাব ওকে বাকিবোৰ নেদেখায় সো এইটো হল তোমাৰ ফিল্টাৰ অপশন সো এগেইন সেই ফিল্টাৰত গৈ পেলাই এগেইন যদি এই অপশনটো গুছাই দিয়া আকৌ সিলেক্ট অল কৰি দিয়া আৰু ওকে কৰি দিয়া তেনেহলে গুটেখিনি আহি যাব ওকে এনেকুৱাকে ঠিক তেনেকুৱাকে তুমি ইয়াতে সৰ্টিংও কৰিব পাৰা তোমাক যদি সাপোজ আগৰ মই টেবুলখন লৈছো লাইব্ৰেৰী টেবুলখন ওকে লাইব্ৰেৰী টেবুলখন ইয়াতে তিনিটা তোমাৰ ডাটা আছে সো মই নেমত ক্লিক কৰি ললো ওকে এতিয়া সৰ্টিংত যাম কেনেকৈ সৰ্টিং কৰিব লাগে এইটো মোৰ ইয়াতে অলৰেডি আছে এইটো এসেন্ডিং অৰ্ডাৰ আৰু এইটো তলৰটো হল ডিসেন্ডিং অৰ্ডাৰ মই সাপোজ এসেন্ডিং অৰ্ডাৰ মানে সৰুৰ পৰা ডাঙৰ এ ৰ পৰা জেড সো ইয়াতে যদি ক্লিক কৰি দিও সো নাম কেটা চাইছা আগত বেলেগকে আছিল এতিয়া এসেন্ডিং অৰ্ডাৰ হিচাপত আহিছে ঠিক তেনেকুৱাকৈ এইটো যদি ডিসেন্ডিং অৰ্ডাৰত মই ক্লিক কৰি দিও সো এতিয়া ডিসেন্ডিং অৰ্ডাৰ চাইছা এইটো সিম্পলি এবাৰ কৰি পেলাই চাই লবা ওকে তো আজিৰ কাৰণে এইখিনিয়ে নেক্সট ক্লাছত মই নেক্সট আৰু অপশন আৰু বেলেগ টপিক লৈ পেলাই আহিম এক্সেসৰি থাকিব কিন্তু বেলেগ টপিক ওকে থ্যাংক ইউ কিবা কনফিউজন থাকিলে তোমালোকে এই ভিডিওটো চাই লবা কিবা কনফিউজন থাকিলে মানডে লাইভ 10টা বজাত তোমালোকৰ গুগল মিট তাতে অনলাইনত আহি যাম সো কিবা কনফিউজন যদি থাকে তেনেহলে খুদি লবা এই ভিডিওটো চাবা ভালকে আৰু তেতিয়া খুদি ললে হ'ল ওকে সো ওকে থ্যাংক ইউ আজিৰ কাৰণে
ইয়াতে সামৰিলোঁ। গুড ডে'।